দুজন মানুহে মই তাত লিখি দিছিলো যে চালনীয়ে বেজি খাই তাত ফুটা আছে বুলি। চালনীৰ গোটেই দেহটোতে ফুটা থাকে, এইটো তেওঁ দেখা নাপায়। সেই সংবাদ গোষ্ঠী, প্ৰতিদিন সংবাদ গোষ্ঠীটো গোটেই দেহটোতে ফুটা আছে। মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন টেংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে, ইমানেই ফুটা। যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই কব খুজিছো, আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ স্বত্বাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে, আপোনালোকে নেটত চালে পাব। স্বত্বাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে, জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা। তাৰমানে তেওঁ পৰিণাতি হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডসন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে। কিন্তু তেখেতে প্ৰমাণ কৰি দেখুৱাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধা, অসমৰ ভাষাৰ জনক, হেমকোষৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয়? তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি? পৰিণাতি হয় নেকি? মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয়। গোটেই অসমক আভুৱা ভৰি, গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে। তেওঁ গ্ৰেট গ্ৰেণ্ডসন, তেওঁ পৰিণাতি। হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ, অসমৰ জাতীয় জীৱনৰ, অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি। সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক। মই হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই, কোনো বায়লজিকেল পৰিণাতি গ্ৰেট গ্ৰেণ্ডসন নাই, গতিকে তেওঁ কোনো বায়লজিকেল গ্ৰেট গ্ৰেণ্ডসন নহয়। এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়তে হোৱাৰে আৰম্ভ হৈছিল, যাৰ জীৱনৰ পৰিচয়টো, যাৰ আইডেন্টিটি, মোৰ যদি পৰিচয়তে হোৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে। এতিয়া মই গৌৰৱেৰে কওঁ যে মই চান্দকুছীয়া মল্লভোজৰ বৰুৱা, নলবাৰীৰ চান্দকুছীয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা। মোৰ বংশক লৈ গৌৰৱ, মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব। তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ, সকলোৰে শ্ৰদ্ধেয় আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি, যত নহয় পৰিণাতি। কিয় অসমৰ ৰাইজক এনেকুৱা আবুৱা পৰিছে? তেওঁক আমাৰ সাংবাদিকে সুধিছিল আজি যে হেমচন্দ্ৰ বৰুৱাৰ যিটো লিগেচি আপুনি জানেনে কওকচোন। হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম তেওঁক সুধিছিল, তেওঁ ক'ব নোৱাৰিলে। মই কিয় ক'ম বুলি সুধিলে, ক'ব নোৱাৰিলে মানে তেওঁ নাজানেই, তেওঁ সেইখিনি জ্ঞান নাই নহয়, তেওঁ ক'ৰ পৰা ক'ব? তেওঁ জানিব লাগিব নহয় হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম কি আছিল, হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কোন আছিল, সেইখিনি জানিব লাগিব নহয়। কাৰোবাৰ কৃপা হ'ল বুলি তেওঁ সৰ্বজনতা হৈ নাযায় নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব নোৱাৰে নহয়। তেওঁ জ্ঞানী মানুহ নহয় নহয়। মানুহৰ শিক্ষা, মানুহৰ কোৱালিটি বহুত বেলেগ বস্তু। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত তেওঁ মন্ত্ৰী হ'ল বুলি তেওঁ সকলো জনা মানুহ হ'ব নোৱাৰে, আৰু তেওঁ নাজানে, সেইকাৰণে তেওঁ এই প্ৰশ্নখিনি উত্তৰ দিব পৰা নাই। মই তেখেতক কৈ দিছো, আপুনি যিহেতু নাজানে মন্ত্ৰী মহোদয়, মই আপোনাক কৈ দিছো হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা। আপুনি জানি লওক, আপোনাক সাংবাদিকে সোধোতে আপুনি ক'ব নোৱাৰিব। হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আপুনি নাজানে কাৰণে আপুনি হেমচন্দ্ৰ বৰুৱাৰ লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে। মই আপোনাক কৈ দিছো যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে। মই আপোনাক কৈ দিছো যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা। মুক্তাৰাম বৰুৱাৰ 3জন সন্তান আছিল। প্ৰথমজন আছিল হেমচন্দ্ৰ বৰুৱা, দ্বিতীয়জন আছিল তুলসীৰাম বৰুৱা, আৰু তৃতীয়জন আছিল দুলাল বৰুৱা। তেওঁ এটা আৰু উপনামো আছিল। এই 3জনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ, আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি কি অৱদান অসমৰ মানুহে দেখিছে। আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিঃসন্তান। আপুনি মানে মই কি বুলি ক'ম, জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল, মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে। মই নকওঁ সেই শব্দটো, কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে, কিন্তু মই নকওঁ। হেমচন্দ্ৰ বৰুৱা নিঃসন্তান নাছিল। কোনোবা কম শিক্ষিত মানুহে, কোনোবা অৰ্ধ শিক্ষিত মানুহে যদি ক'লে মই মানি ললোহেঁতেন, কিন্তু এজন মন্ত্ৰীয়ে যে নজনাকৈ এনেকে লম্ফ জম্ফ মাৰি সংবাদ মাধ্যমৰ আগত কথা কৈ আছে, এইটো বৰ দুখজনক কথা। হেমচন্দ্ৰ বৰুৱাৰ জীয়ৰী আছিল পদ্মাৱতী, তেখেতে নাজানে। হেমচন্দ্ৰ বৰুৱাৰ ভায়েক আছিল তুলসীৰাম বৰুৱা। তুলসীৰাম বৰুৱাৰ পুতেক তেওঁ হৈছে আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱাৰ পুতেক তেখেত হৈছে দেৱানন্দ বৰুৱা। দেৱানন্দ বৰুৱাৰ পুতেক সেইজন হৈছে জয়ন্ত বৰুৱা। অৰ্থাৎ
হেমচন্দ্ৰ বৰুৱাৰ ভায়েকৰ অৰ্থাৎ তুলসীৰাম বৰুৱাৰ পুতেক হৈছিল আনন্দৰাম বৰুৱা, আনন্দৰাম বৰুৱাৰ পুতেক হৈছে দেৱানন্দ বৰুৱা, আৰু দেৱানন্দ বৰুৱাৰ পুতেক হৈছে জয়ন্ত বৰুৱা। মই এইটো কথা কৈ দিওঁ যে এই মানুহবিলাকে এই অলপ বেছি জনা মানুহবিলাকে নিজকে পণ্ডিত জহা বুলি কৈ যিবিলাক কথা কয়, তেওঁ মূৰ্খামি পৰিচয় দিছে এইটোৱেই যে তেওঁ নাজানেতো নাজানেই, হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ কথাটো নাজানে, হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কথাটো নাজানে, তেওঁ চাগে এইটো কথাও নাজানে যে 1900 চনত হেমকোষখন প্ৰকাশ হোৱাৰ পিছত 1900 চনৰ পৰা 1940 চনলৈ হেমকোষৰ কোনো সংস্কৰণ ওলোৱা নাছিল। 1940 চনত যেতিয়া দ্বিতীয় সংস্কৰণ হেমকোষ প্ৰকাশ হৈছিল, সেই যিগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল তেওঁ আছিল আনন্দৰাম বৰুৱা। 1936 চনত চম্বলপুৰৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱালৈ সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰাৰ আগত, যেতিয়া আনন্দৰাম বৰুৱাই গোটেই কামটো কৰি আছিল, হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া কাম কৰি আছিল, লক্ষ্মীনাথ বেজবৰুৱাই 1936 চনত চম্বলপুৰৰ পৰা এখন চিঠি দিছিল আনন্দৰাম বৰুৱালৈ যে সেই সময়ত যে তুমি নিষ্ঠাৰে কামটো কৰি যোৱা আৰু তাত নতুন শব্দৰ সংযোজন কৰি হেমকোষৰ দ্বিতীয় সংস্কৰণ এটা প্ৰকাশ কৰা। 36 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই চিঠিখন আনন্দৰাম বৰুৱালৈ দিছিল, আৰু সেই আনন্দৰাম বৰুৱাই সেই 36 চনৰ পৰা গৈ 1940 চনত 1 নৱেম্বৰত তেওঁ এই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল। অকল দ্বিতীয় নহয়, তৃতীয়ৰো তাৰ 10 বছৰৰ পিছত, 15 বছৰ পিছত 1955 চনত তেওঁ হেমকোষৰ তৃতীয় সংস্কৰণটো আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল। আৰু আনন্দৰাম বৰুৱা কোন আছিল? হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক। হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক আছিল, তুলসীৰাম বৰুৱাৰ পুতেক আছিল। তাৰপিছত দুটা সংস্কৰণ ওলোৱাৰ পিছত চতুৰ্থ সংস্কৰণটো কোনে উলিয়াইছিলে? আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই। আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই অকল চতুৰ্থ সংস্কৰণতে ওলোৱা নাছিল, চতুৰ্থ সংস্কৰণৰ পৰা একাদশ সংস্কৰণলৈকে দেৱানন্দ বৰুৱাই ওলাইছে। দেৱানন্দ বৰুৱা কোন? জয়ন্ত বৰুৱাৰ দেউতাক। দ্বাদশ সংস্কৰণৰ পৰা এতিয়া এই পঞ্চদশ সংস্কৰণলৈকে এইকেইটা সংস্কৰণ কোনে উলিয়াইছে? জয়ন্ত বৰুৱাই উলিয়াইছে। তেওঁ সেইখিনি জ্ঞানেই নাই যে হেমচন্দ্ৰ বৰুৱা আৰু তুলসীৰাম বৰুৱা যে ককাই ভাই, তুলসীৰাম বৰুৱাৰ পুতেক যে আনন্দৰাম বৰুৱা, আনন্দৰাম বৰুৱাৰ পুতেক যে দেৱানন্দ বৰুৱা, দেৱানন্দ বৰুৱাৰ পুতেক যে জয়ন্ত বৰুৱা, তেওঁ সেইখিনি জ্ঞানেই নাই। অৰ্থাৎ পদ্মাৱতী, হেমচন্দ্ৰ বৰুৱাৰ জীয়েক আছিল পদ্মাৱতী ঢুকোৱাৰ পিছত তেওঁ কিয়কলৈ বিয়া হৈছিলে? তিয়কলৈ বিয়া হৈছিল, তেওঁ সেই লিগেচিটো নাথাকিল। গতিকে তাৰপিছত লিগেচিটো মেইনটেইন কৰিছে তেওঁ ভতিজাকে। প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ সেইকাৰণে আনন্দৰাম বৰুৱাই উলিয়াইছিল 1940 চনত, আৰু তাৰপিছত আপুনি তাত আকৌ নতুন শব্দৰ সংযোজন কৰি তাৰ তৃতীয় সংস্কৰণ উলিয়াইছে তেওঁ 15 বছৰ পিছত 1955 চনত। তেতিয়ালৈকে সেইখিনি আনন্দৰাম বৰুৱাই কৰিছে। তাৰ উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাৰ পিছত সেইখিনি কাম আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই কৰিছে। তাৰমানে দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই কৰিছে। এইটো কি লিগেচি নহয় নেকি? এইখিনি কথা নজনাকে তেওঁ এতিয়া লম্ফ মাৰি আছে। এইবিলাক এতিয়া কি বুলি ক'ম, এইটো অজ্ঞানতাৰ পৰিচয়, আৰু বেলেগ কথা একো নাই।